বেটা কণী পাৰিছা নাই? পাৰিবকে হৈ আছে। অলপমান ধৈৰ্য ধৰা, পাৰিবা বুজিছা? খুব হ'ব কৈছা। আপুনি কণী এটা পৰাই দিছো। মই কেনেকে কণী পৰাম? চাইছো পৰাই দিছো। কেকেচাৰ কথাটো বেলেগ। কেকেচাৰ হৈছে মুৰ্গী প্ৰসূতি বিভাগৰ ডক্তৰ আৰু মই হৈছো কম্পাউণ্ডাৰ। আচ্ছা, আপুনি মানে কি চাহ দিছা মনেল কণী পৰাই দিব নোৱাৰিছে? মনেল কণী? এই যে মাকো বাচিছে কণীও বাচিছে। নৰ্মেল কণী? ৰ'বাচোন, প্ৰথমবাৰ নৰ্মেল কণী পাৰিছেতো, পিছৰবাৰ নৰ্মেল কণীয়ে পাৰিব লাগে। আছে চৰ্দি লাগিছে। কেছ সেইটো। তুমি হাউতকে কাপোৰ এখন লৈ আহাচোন। এই ঠাণ্ডাৰ কাৰণে হৈছে, কেছটো গম পালা? তেতিয়া কণী পাৰিছে। তুমি কাপোৰ নাযোৱা। আনিলা? তুমি এটা কাম কৰাচোন, এই মুৰ্গীটো হাউতকে দাঙি দিয়া। মই কাপোৰখন দি দিওঁ, তাৰপিছত কি হয় দেখা যাব দেই। চোৱাচোন তুমি কেনেকে ধনী হৈ গলা। দেখিলা? বহুত দুখ লাগিছে। বহুত দুখ লাগিছে। এইটো ফূৰ্তি সময়, কিয় দুখ কৰিব লাগে তুমি? 1 কিলো আচ্ছা পিঁয়াজ 1/2 কিলো হ'লেও হ'ব। আচ্ছা মিঠাতেল 1 লিটাৰ। সেই এইবিলাক মিঠা তেল চেল মই দিব নোৱাৰিছো। এখন চাহৰ দোকানে আছে। তোৰ দোকানৰ কথা কোৱা নাই, আমাৰ খানা হিচাপটো কৰি আছো। আচ্ছা, তহঁতে খানা খাইছো? 35 তহঁতে লিখৰ পৰা মই নামটো কাটি দিছো। কিয়? তহঁতৰ লগত খানা খাব নোৱাৰিছো। কিয়? মোৰ মানে এখন ষ্টেণ্ডাৰ্ডটো বাঢ়িছে আৰু। কি ষ্টেণ্ডাৰ্ড ল'ৰাটো তই? বিশ্বাস নকৰিছো। সকলোতো যেতিয়া গৰম পানী সিজাই দিছো, সোণটো আৰু মালটো যেতিয়া চেপা হৈ গৈছে, তাৰপিছতে মোক গম পাই গৰম পানীত সোণটো সিজাই দিবি। তই এনেকে বুজি নাপাইছ। সিজোৱা সময়ত তোক মাতি দিম, আহি যাবি। চাহ দিগদাৰ কৰি নাথাকিবিচোন। তোৰ খাবি দেখা নাই? ডিষ্টাৰ্ব কৰি থাকে। এপিনে মুৰ্গীয়ে কণী পাৰিছে, এপিনে মোৰ ষ্টেণ্ডাৰ্ড বাঢ়িছে। ঠিক আছে, তই আৰু এটা কণী দেখুৱালি। গোটেইটোকে কানি কুটি ইয়ালি জিয়ালি। তাক আৰু পাগল কৰিম ৰ। বেয়া হ'ব নেকি কেইটা কথাটো? সিহঁতক মই 31st খানা খাবলৈ দিওঁ নে চাম? আপুনি কি কৰিব বিচাৰিছে ভালকে কওকচোন। চব কৰি আছো, তই খালি মোক এটা কথা ক, তই কণীত ৰং কৰি তই লৈ আন যা। অ'কে, যা। ডিঙিটো দাঙি দিয়া, দাঙি দিয়া। ইমান তেটো চেপাকে নালাগে, ঢিলা কৰি দিয়ক। চাওঁ, মই জোখ লৈ আছো। এতিয়া হৈছে? ঠিক আছে। চাওঁ। চাম, তোমাৰ ডিঙিত বহুত সোণ খাব দুচি। এনেকুৱা কথা যদি নিদিলেও হ'ব দে। আগতে একো নাছিল নহয় তোৰ, তেতিয়া আকৌ মইহে দস্তি আছিলো। এতিয়া সোণ পাইছতো, মোৰ ডিঙি ডাঙৰ হৈ গ'ল। প্ৰতিমান কৈছে নহয় মানে মোৰ চকু। নাই। তোৰ জেগাত যদি আজি মোৰ বেলেগ দস্তি হ'লহেঁতেন নহয়, এডাল পেটি দেখিছ, সোণৰ কৰি দিলেহেঁতেন তেলকে। ময়ো দিছো, মোক কিন্তু কণী পাৰিবলৈ দিয়া। মোৰ বহুত সোণ আছে, মোক খাওঁতা নাই দস্তি। হ'ব বাৰু দে। মই বৰ কাক দিছো, কাক ধুইছো কোৱাচোন? নাই, হ'ব দে। চবকেতো দিব লাগিছে। এতিয়া পুলিচ মুখা হৈ গৈছে, আমাৰ মনিব আছে। আৰু হেৰি, পুলিচ চবৰে হ'ল নহয়? হৈ গৈছে চা। মই ইয়াতে চবৰে নামবিলাক ভৰাই দিছো, কাক কি দিবি। মাজতে 3 নম্বৰটো খালী ৰাখিছো, কাৰোবাৰ নাম মনতো পৰিব পাৰেতো। আহো দে। আপুনি ক'লৈ যায় চা? যাওঁ দে, খালী জেগাটো দেখি থাকিলে বেয়াহে লাগিব। যি কথা মই আপোনাৰ কথা ভাবি আছো চা। আপোনাৰ এইকেইটা আঙুলি খালী হৈ আছে। আচ্ছা, আপোনাৰ কেইটা আঙুলি আছে মই এতিয়া হিচাপ দিয়ক। 5টা আছে এনেই, কিন্তু গাঁঠি 3টাকে। 6টা ন? এইফালেও 2টা আছিল এনেই। এইটো মই কেছ পইচাহে দিছো। চা, আজি মুৰ্গীৰ পাছফাল তোৰ কপাল। যেনেকে মানুহে পাঞ্জাৱত স্বৰ্ণ মন্দিৰ চাবলৈ যায়, তেনেকে এইখন চাহ দোকান চাবলৈ আহিব। তাৰ কেইদিনমান পাছত চাই থাক না, ডেইলি এটাকে 7টা কণী পাৰিব সপ্তাহত। কাপটো সোণৰ, প্লেটখন সোণৰ, চামুচখন সোণৰ, চেনি সোণৰ, চাহপাত সোণৰ, 5 টকা দি কাষ্টমাৰে সোণৰ চাহ খাই যাব। এই ল'ৰাটো চকুৰ আগত বনি গৈছে। দে, হিচাপ বৰাবৰ। খালি এটা হিচাপ মোৰ ওলোৱা নাই। 6টা কণী বাৰু মিলি গৈছে, বাকী এটা। এইটো আমাৰ SSRৰ কাৰণে। হয়নে? আপোনালোকে মোক এনেই সন্দেহ কৰিছে চা। তেলিয়া মোৰ ডিঙি ডাঙৰ হৈ গ'ল, কিন্তু ছাৰৰ কেইটা কণী? এইটো মই এক্সট্ৰাকে ৰাখিছো চা। কাৰ কাৰণে? সেইটো ক'ব নোৱাৰিছো। কমল হৰ কাৰ কাৰণে? খাইতাছি বাইদেউ। কমলাও নিয়ে। চা মোহন, মানুহৰ জীৱন সদায় একেই নাথাকে। আজি ভাল, কালিলৈ মুৰ্গীটোলৈ চাই থাকিব নালাগে, মোলৈ চা। আজি ভাল, কালিলৈ বেয়া। কোন মুহূৰ্তত কি হৈ যায় এইটো ক'ব নোৱাৰি দেচোন।
আজি তোৰ কৃপাত মুৰ্গীটোৰ কণীৰ কৃপাত আমাৰ পৰিয়ালবোৰ চলি থকা নাই জানো? যিমান পাইছো কৈ দিছো আৰু চা ভগৱানে নকৰক কালিলে পৰহিলে যদি মুৰ্গীটোৰ কিবা হৈ যায় একেলগে দুইটাকে পুতি থব নালাগিব জানো? ইটো কোন চা লগত তোক সহ্য কৰিব পাৰিবি? এক ছেকেণ্ড। এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা ফুল থাকিলে এইটো ছমহীয়া হয়। 10 কেজিমান ওলাব। তই শৰ্মাদাৰ দোকানত গৈ আলু পিঁয়াজ আদা নহৰু আনিবি কেপচিকামৰ লগত চুবা চা কথাচোন ক'বা পাইছে জননী সুৰক্ষাটো হৈছে মেইন। তাৰ কাৰণে ইমিডিয়েট মুৰ্গীটো ইনচিয়ৰ কৰিব লাগিব। কোনফোৰ কৰিব লাগিছে ইনচিয়ৰ নহয় ইনচিয়ৰ মানে কিবা কাৰণত যদি ভগৱানে নকৰক মুৰ্গীটো ঢুকাই থাকে তেতিয়া মুৰ্গী সোণৰ কণী টোটেল মিলাই কিমানমান পাব বাইদেউ? 6 কোটি এনেকুৱামান পাই যাব লাগে। পাই যাবি 4 কোটিমান ভগাই টোটেল 2 এটা থাকি যাব বাকীটো এক্সট্ৰা ইনচিয়ৰ হ'ব বাৰু। পইচা কণীখিনিও কিবা এটা কৰিব কণী কি? লাগিছে কাপোৰত লাগি কোনটো খহি আছে চা হলমাৰ্ক কৰাই দিওঁ আৰু হেৰি কৰিব পাৰ তই আৰু এটা কাম কৰিব পাৰ এতিয়াৰ পৰা যিকেইটা কণী পাৰিব সেইকেইটা বাৰ্থ চাৰ্টিফিকেট উলিয়াই ল'বি। বাইদেউ তই ইমিডিয়েট এটা কাম কৰ আমাৰ খানাপাৰা পশু চিকিৎসালয় নালাগিছে চা বাহিৰৰ মানুহ গৈ পেলাই আকৌ বেছি মানুহ বাঢ়ি গৈছে Exactly. এতিয়া পঠিবলৈ পাওঁ তোক অসমীয়া মানুহৰ এইটোৱে প্ৰব্লেম। নহয় বাইদেউ তাৰ উন্নতি হোৱাটো সিহঁতে বিচৰা নাই সৰহতে। বুজা নাই নহয় ই। উদচি মোৰ বেলেগ এটা টেষ্টৰহে হৈ আছে মুৰ্গীটোৱে যে সদায় এটা কণী পাইছে কোনোবাই যদি চুৰ কৰি লৈ গৈছে কেকেটা মুৰ্গীটো এতিয়ালৈকে ইনচিয়ৰ হোৱা নাই কিন্তু এইটো যদি কেনেবাকে চুৰ হয় কিন্তু আমাৰ হেভি লছ। মই কৈছো নহয় মই ভাবিবই পৰা নাই মানে আৰু তাৰ যিটো মই বিহেভিয়াৰ পাই আছো ইয়াৰ পেটৰ ভিতৰত লাখ লাখ কণী আছে লাখ কণী আছে মই কৈছো খালি এটা মালটো ফালি আমি কণীটো কেপচাৰ কৰিব লাগে। এপিনে আপুনি মুৰ্গী ফালিছে এপিনে সৰহতে আহি পেলাই মোৰ ফালিছে গম পালি পলিকছো সৰহতে গম পালি দে লৈ যা মুৰ্গীটো লৈ যা। এনেকুৱা নক'ব যে সৰহতে মোক গালি পাৰিছে অ' চা তোৰ খানাটো ডাঙৰ নে তই ধনী হোৱাটো ডাঙৰ? মই ধনী হোৱা চা তেতিয়াহ'লে কি কৰি আছ? এতিয়া ফালাৰ পিছত যিখিনি কণী পাম তই খালি ইমিডিয়েট লুকুৱাই দে। কিয় চা আৰে টেক্সত পৰি যাবি দুৰ্নীতি দিবা শাখা ঘূৰি ফুৰা নাই জানো? বস্তুটো কেপচাৰ কৰি লুকুৱাই দে লাগিলে পিছত আমি ফ্লাইট এখন বুক কৰি মালিয়া টাইপ লণ্ডন গুচি যাম। মই খালি চাকৰি এৰিয়ে দিম চাগে আজি আৰু। ফালি দিয়ক চা কৃষ্ণ মই আজি প্ৰথমবাৰ এনাস্থেচিয়া নিদিয়াকে হাত দিছো। অপাৰেশ্যন থিয়েটাৰলৈ আহবাই ল'ম। বোলাছে তুমি কলৈ যোৱা? মোৰ যাওঁ নাই অপাৰেশ্যন থিয়েটাৰত গাৰ্জেন যোৱা মানা আছে। অল দ্য বেষ্ট। কৃষ্ণ এতিয়া কণীয়ে পাইছে নে মুৰ্গীয়ে পাইছে অপাৰেশ্যন কৰিছে পাখি চাকি হাত বহি চব চেপাত কৰি পেলাইছে। এক্সট্ৰিমলি চৰি মোহন ফাৰ্ষ্ট টাইম আজি চিজাৰিঙত খালী হাতে আহিছো। মাই গড কি হ'ল? কেনেকে ওলাব? যি উপায়ে কণী পাৰি থৈ গৈছে। আইনৰ টেবলেট এটা খুৱাইছিলে নে নাই? বৰ বেয়া লাগিছে একো এটা নোলাল। এতিয়া কি হ'ব চা তাকেহে ডেড বডিটো থবলৈ তোৰ দেখোন মৰ্গটোও বেয়া। কি মৰ্গ কি কৰিব কওক মুৰ্গীটো জ্বলাইছে নে পুতি থব চা আচলতে বডিটো নিবলৈ 4খন কাণ লাগে কিন্তু মুৰ্গী যে 4খন থাল হ'লেও হ'ব। তই এটা কাম কৰিবি আমাৰ ষ্টাফৰ চবকে মাতি দিবি খালি হৰক মুকুতা আৰু কমলক খবৰ নিদিবি। হ'ব খানা মানে খাবই চা বহুত কষ্ট আৰু ত্যাগ জড়িত হৈ আছে। এইটো মুৰ্গী চিনাকি হ'লে দাঁতত লাগিব আৰু আত্মাৰ সদগতিৰ কাৰণে এইখিনি মনো প্ৰাৰ্থনা কৰোৱা চকুহাল মুদি দে। লাগিলে পিছত আমি মিলাই লম। মাংস আছে নেকি? মাংসটো পিছত নালাগে যোৱা কি টেষ্টি হৈছে তুই খাস না। ভাড়াটো পৰা অংক ৰাখো বহুত দিনৰ মূৰত লোকেল পেচেণ্ট খাইছো। তোৰ লগত তই খা আকৌ কিবা এটা খাবলৈ মন আছে কিন্তু মনত পৰি যায় চা দুখ কৰি নাথাকে ভালহে টেক্সৰ পৰা বাচিছ। আজি এটা কথাই গম পাইছো
ओ बादशाह दुखी राम फिर से दुखी हो गया।